নমস্কাৰ জনৰসিক বিশেষ খবৰ বৰপেটা বাগবৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আধাৰশিলা স্থাপন প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে জিঅ' বেগৰ শুভ উদ্বোধন কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উক্ত উদ্বোধনৰ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক চেয়াৰমান আলী আহমেদ সহ বহুকেইজন বিষয়ববীয়া আজি বাগবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া গাঁও পঞ্চায়তৰ অধীনস্থ ২ নং বৰদলনি গাঁৱত ভেলেঙি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া জিঅ' বেগৰ কামৰ শুভ উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদ বাগবৰ ৰাজহ চক্ৰ বিষয়া বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত জলসম্পদ বিভাগৰ অভিযন্তাৰ লগতে উপস্থিত থাকে স্থানীয় ৰাইজ তাৰমানে ভেলেঙি নদীৰ যিটো গৰাখহনীয়া এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে RIDF 25ৰ পৰা ইয়াত 3 কোটি টকাৰ এটা আঁচনি অনুমোদন পাইছে আৰু এই অনুমোদন কৰা আঁচনিটোত আজি আধাৰশিলা স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মোটামুটি 600 প্ৰায় 700 মিটাৰমান গৰাখহনীয়া তাৰমানে প্ৰতিৰোধ হ'ব। স্যাৰ যেহেতু এতিয়া বাগবৰ সমষ্টি বিভিন্ন ঠাইত আনুষ্ঠানিক হৈছে ডেভেলপমেণ্ট হৈছে কিমান ডেভেলপ হৈছে আপুনি কৈ আছে যে যিহেতু গৰাখহনীয়া বাগবৰ অঞ্চল নাই চাওক গৰাখহনীয়া মই বুজিছোঁ যে আমি আগতেও এই কথাটো আমি অসমৰ প্ৰত্যেকেই জানো যে আচলতে গৰাখহনীয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তেনেধৰণে বিশেষ পুঁজিৰ ব্যৱস্থা বা গৰাখহনীয়া তাৰমানে যিটো কেন্দ্ৰীয় চৰকাৰৰ কিহত নাই গতিকে এতিয়া আমি আমাৰ চৰকাৰে বৰ্তমান চৰকাৰখনে সেইটো দাবী উত্থাপন কৰিছে আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰখনে কিছু পৰিমাণে এগ্ৰী কৰিছে তেওঁলোকে কিন্তু যিহেতু গৰাখহনীয়া তেনেধৰণৰ কোনো ধৰণৰ প্ৰতিৰোধ কৰা কোনো ব্যৱস্থা বা আঁচনি নাই কিন্তু এইবিলাক তাৰমানে তথাপিতো আমাৰ চৰকাৰখনে বা পূৰ্বৰ চৰকাৰেও কৰিছিল কিন্তু আমাৰ চৰকাৰখনে অধিক এইটো গুৰুত্ব আৰোপ কৰিছে যাতে গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব পৰা যায় আৰু তাৰ কাৰণে ব্যৱস্থা কৰিছে আপোনালোকে এইবিলাক প্ৰত্যক্ষ কৰিছে আৰু এই চৰকাৰখনৰ এটা কথা কিন্তু আপোনালোকে মানিব লাগিব যে তাৰমানে যে এই ৱাটাৰ ৰিচোৰ্চৰ যিবিলাক কাম এই ৱাটাৰ ৰিচোৰ্চৰ কামবিলাক পূৰ্বতে কি হৈছিল তাতে বাৰিষা কালত আৰম্ভ হয় এপ্ৰিল মে' মানত আৰম্ভ হয় এতিয়া আমি তাৰমানে দেখোঁ আজি কি মাহ আজি আঘোণ মাহ গতিকে এতিয়া তাৰমানে এই ডিচেম্বৰ মাহত আৰম্ভ হৈছে গতিকে আমি ভাবোঁ যে অহা বাৰিষাৰ আগতে এই যিবিলাক কাম আমি এতিয়া আৰম্ভ কৰিছোঁ এই ডিচেম্বৰ অহা বাৰিষাৰ আগতে কামবিলাক সম্পূৰ্ণ হ'ব আৰু তাৰমানে প্ৰকৃত অৰ্থত যিটো কাম হ'ব লাগে তেনেধৰণে কামবিলাক হ'ব আৰু উচ্চ মান বিশিষ্ট কাম হ'ব আৰু ইয়াৰ পৰা তাৰমানে এই আঁচনিবিলাকৰ পৰা ৰাইজ উপকৃত হ'ব। স্যাৰ আমি জানো যে বাগবৰ সমষ্টি গৰাখহনীয়া গোটেইখিনি অঞ্চল গৰাখহনীয়া কিন্তু আমি চাইছোঁ যে আমাৰ যিটো কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী কৈছে যে বাগবৰ বা যিটো নদী পহৰী যিখিনি অঞ্চল আছে গোটেইখিনি যে দুই চাইডত মানে এটা আপোনাৰ খনন কৰি এক্সট্ৰা হাইৱে হৈছে বুলি কৈছে এটা মানে প্ৰতিবেদন দিছে কিন্তু এই ক্ষেত্ৰত আপোনালোকে কি নাই মই এই ক্ষেত্ৰত মই যিহেতু মই অজ্ঞ গতিকে এই ক্ষেত্ৰত মই মন্তব্য নিদিওঁ এই ক্ষেত্ৰত আমি যেতিয়া হয় তেতিয়া গম পাম। স্যাৰ আৰু এটা কথা যিটো চৰকাৰ চলি আছে এই চৰকাৰৰ যিহেতু আপোনালোকৰ অহা নিৰ্বাচনত মৃত্যুতা হ'ব এইটো কনফাৰ্ম নাই ইয়াত তাৰমানে ভেলেঙি নদীৰ যিটো গৰাখহনীয়া এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে RIDF 25ৰ পৰা ইয়াত 3 কোটি টকাৰ এটা আঁচনি এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা মই নয়না বিদায় লৈছোঁ চাৰিশ বলিটো মুহূৰ্ত খবৰ বাবে পিয়াই আছোঁ ধন্যবাদ।